হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ ভালনে? মোৰ খবৰ ভাল। আৰু মই যাব ওলাইছোঁ এতিয়া এটা জেগাত, আৰু এতিয়া বাজিছে 5টা, আৰু আমি ওলাই মেলি ৰেডি হৈ বহিলোঁ উবেৰত। আৰু আমাৰ খুৰী, মই আৰু মা আৰু সপোন, আমি চাৰিওজনে মিলি পেলাই গ'লোঁ NCS মল, মানে আমাৰ আদাবাৰীতে থকা ওচৰতে হয়। গ'লোঁ শ্বপিং কৰিবলৈ। শ্বপিঙো ঠিক নহয় আৰু অলপ চলপ শ্বপিঙো আছিল, আৰু সপোনকো ঘূৰাব নিলোঁ। আমিও ব'ৰ হৈ আছিলোঁ, ভাবিলোঁ ফুৰিয়ে আহোঁগৈ। সন্ধিয়া সময়ত ঘপককৈ প্লেনটো হ'ল আৰু আমি গুচি গ'লোঁ। তাৰপিছত আহি আমি ট্ৰেন্সত সোমাই দিলোঁ। তাৰপিছত ট্ৰেন্সৰ কালেকশ্যনবিলাক চালোঁ, ঠিকেই আছে, ভালেই লাগিছে বাৰু। অফো চলি আছে, কিবা কিবি প্ৰত্যেকটো বস্তুৰে অফটো বেলেগ বেলেগ বাৰু। মই ল'লোঁ এটা কুৰ্তি, আৰু কুৰ্তিটো খুবেই ভাল লাগিছে। নেক্সট কেতিয়াবা ভিডিঅ' দেখিলে গম পাব বাৰু। তাৰপিছত আহিলোঁ সপোনৰ কাৰণে কাপোৰ কেইটামান চাম বুলি ওপৰলৈ গ'লোঁ। গৈ দেখিলোঁ ইমান এটা ভাল লগা নাই মোৰ কাপোৰবিলাক, সেইকাৰণে তাৰ কাৰণে কাপোৰ নল'লোঁ বাৰু। তাৰপিছত আমি তাৰ পৰা ওলাই দি পেলাই আমি আহিলোঁ বাটালৈ। মানে বাটাত মোৰ এযোৰ জোতা ল'বলগীয়া আছিলে। একচুৱেলি মই ৰাতিপুৱা মৰ্ণিং ৱাকত যেতিয়া যাওঁ, বহুত সময় খোজকাঢ়িব নোৱাৰা হৈ যাওঁ, মানে ভৰিটো বিষ হয় আৰু জোতাযোৰ ল'লে কমফৰ্ট ফিল হ'ব ন, সেইকাৰণে ভাবিয়ে মই বাটাৰ পৰা এযোৰ ল'লোঁ জোতাযোৰ আপোনালোকক দেখাম বাৰু ঘৰত গৈ পেলাই। এতিয়া মই জোতাযোৰ লৈ ল'ম। তাৰপিছত জোতাযোৰ লৈ পেলাই আমি বাটাৰ পৰা ওলাই আহি পেলাই ভাবিলোঁ সপোনকতো খেলাবই লাগিব, লৈ আছোঁ যেতিয়া। আৰু তাৰপিছত গম পালোঁ যে 3rd ফ্ল'ৰত এটা টয় কাৰ আছে, য'ত উঠিব পাৰিব। তাৰপিছত আমি তালৈ গ'লোঁ। তাৰপিছত গৈ পেলাই সপোনৰ একদম ভাল লাগি গ'ল, আৰু টয় কাৰ দেখি পেলাই মই টিকটটো কাটি ল'লোঁ, আৰু সি নিজেই গাড়ীখন চিলেক্ট কৰি একদম উঠি গৈছেগৈ। তাৰপিছত উঠাই দিছোঁ। মোৰ অকণ ভয় লাগিছিল সি পৰি যাব নেকি, কিন্তু নাই, ধুনীয়াকৈ ধৰি আছে আৰু ধুনীয়াকৈ গৈছেও সি। ৰিম'ট কণ্ট্ৰল গাড়ী হ'ল, ৰিম'টেৰে ছোৱালীজনী বাৰু পিছে আছে বাৰু। তাত এনেকৈ চলালে বাৰু। তাৰপিছত অকণমান দূৰ চলোৱাৰ পিছতে কিবা জানো গাড়ীখনৰ প্ৰব্লেম হৈ গ'ল। কৈছে যে এইখন গাড়ীত আৰু উঠিব নোৱাৰিব, নমাই দিব লাগিব, নেক্সট আৰু বেলেগ এখন গাড়ীত উঠাই দিয়ক। এপাক হোৱাৰ পিছতে নেক্সট গাড়ীখনত উঠাই দিলে, আৰু এইখনতে ঘূৰিছে। এই লাষ্ট পাকটো হয়। তাৰ মানে ইমানে খং উঠিলে, প্ৰথম উঠা গাড়ীখনতে মানে এটা বেলেগ বাচ্ছা বহাই দিলে। এনেই বহাইছিলে, একচুৱেলি চলাবতো নোৱাৰে কাৰখন, আৰু তাৰ বহুত খং উঠিছে, আৰু খং উঠি একদম জঁপিয়াই দিব খুজিছে গাড়ীৰ পৰা। কিন্তু মই কিবাকৈ তাক বুদ্ধি কৰি পেলাই তাৰ পৰা ওলাই আমি আহি গ'লোঁ, তলত আহি গ'লোঁ। তাৰপিছত আমি ভোক লাগি আছিল, কি খাম বুলি ভাবি বাৰ্গাৰ কিঙতে সোমালোঁ, তলতে থকা। তাৰপিছত তাতে আমি গৈ পেলাই নিজে চিলেকশ্যন কৰি কি লাগে, বাৰ্গাৰ কিবা কিবি এনেকৈ ফ্ৰেঞ্চ ফ্ৰাই এইবিলাক লৈ ল'লোঁ। তাত লোৱাৰ পিছত ক'লে যে 5ৰ পৰা 7 মিনিটমান ৱেইট কৰক, আহি যাব। তাৰপিছত ৰখাৰ পিছত আহি পালে আমাৰ বাৰ্গাৰ আৰু লগত থকা বস্তুখিনি। তাৰপিছত আমাৰ ইমান ভোক লাগিছিল যে 1:30 বজাতে খোৱা, তাৰপিছত একো খোৱা নাই, আৰু বাৰ্গাৰটো পাই একদম খাবলৈ ধৰিলোঁ। একদম খোৱা বোৱা হোৱাৰ পিছত আমি ওলাই দিলোঁ তাৰ পৰা ওলাই দিয়ে আমি উবেৰৰ কাৰণে বহুত সময় ৱেইট কৰিলোঁ। উবেৰখন জানো কিয় অহা নাই, কিবা এটা প্ৰব্লেম হৈ আছিলে নেকি নে নাজানো, আৰু নাহিলে উবেৰখন। তাৰপিছত কেঞ্চেল কৰি পেলাই আমি বাছতে উঠিলোঁ। তাৰপিছত বাছত উঠি আমি মালিগাঁও চাৰিআলিত নমি দিলোঁ। মালিগাঁও চাৰিআলিত নমাৰ কাৰণে মোৰ এটা সুবিধা হৈছে, মোৰ বস্তু এটা বহুত দিনৰ পৰা ল'বলগীয়া আছিলে বাৰু, বস্তুটো লোৱা হোৱা নাছিলে, আৰু সেইটো হ'ল কুকাৰ এটা ল'লোঁ হকিংছৰ। একচুৱেলি মোৰ আছে কুকাৰ 5 লিটাৰৰ, 1.5 লিটাৰৰ, কিন্তু 5 লিটাৰটো বহুত বেছি ডাঙৰ হৈ যায়, দিগদাৰ হৈ যায়। আৰু 3 লিটাৰৰ এটা আছিল, কিন্তু বেয়া হৈ থাকিলে, সেইটো হকিংছৰ আছিলে, বহুত বেছি পুৰণা হৈ গ'ল, আৰু সেইকাৰণে ভাবি কুকাৰ এটা ল'লোঁ। আৰু এইযোৰ মোৰ বাটাৰ পৰা লোৱা জোতাযোৰ কেনেকুৱা লাগিছে জনাবচোন। আৰু কুকাৰটো ল'লোঁ। তাৰপিছত আমি আহি গ'লোঁ ঘৰত। ঘৰত আহি পেলাই আৰু আমি ৰেষ্ট ল'লোঁ। আজিলৈ ইমানে, আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে বাই বাই, টাটা।